হয়, আজি বীৰ লাচিত সেনা অসম কেন্দ্ৰীয় সমিতিৰ নেতৃত্বত অসমৰ বিভিন্ন প্ৰান্তৰ জিলা সমিতিৰ সমান্তৰালভাৱে আমি মৰিগাঁও জিলা সমিতিয়েও ইতিমধ্যে আমাৰ ভাৰতৰ সকলো ৰাইজেই জানে যে মানৱ দৰ্দী সমাজকৰ্মী সোণাম ৱাংচুকী ডাঙৰীয়াই যি ধৰণে শিক্ষা খণ্ডত ব্যাপক খেলি মেলি হৈছিল আৰু প্ৰশ্ন কাকত ফাদিল হৈছিল আৰু তেওঁ যি 20টাতকৈ দিন অধিক তেওঁ আমৰণ অনশন তেখেতে ভাগ লৈছিল আৰু তেখেতৰ যি আমৰণ অনশন যি ধৰণে ভাৰত চৰকাৰে তেওঁক ঠেলিয়াই গতিয়াই লৈ আহিল তাৰ প্ৰতিবাদত আৰু শিক্ষা বিভাগটো যেন পুনৰবাৰ আগন্তুক দিনত যেন কোনো এই ধৰণৰ খেলি মেলি নহয় তাৰ প্ৰতিবাদত আজি আমি বীৰ লাচিত সেনা অসম মৰিগাঁও জিলা সমিতিও আজি আমি মৰিগাঁও মাজমজিয়াত ভাৰত চৰকাৰৰ কি কয় এজন শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান ডাঙৰীয়াৰ প্ৰতিকৃতি দাহ কৰিছোঁ আৰু আমি স্পষ্ট ভাষাৰে কৈছোঁ যে বীৰ লাচিত সেনা সদায় যি শিক্ষা ব্যৱস্থাত বা বিভিন্ন স্বাস্থ্য ব্যৱস্থাত যদি দুৰ্নীতি হয় বা অনিয়ম হয় তাত আমি সদায় আছোঁ আৰু অদূৰ ভৱিষ্যতে যদি এই ধৰণৰ যদি খেলি মেলি হয় তেন্তে বীৰ লাচিত সেনা অসমে কিন্তু প্ৰত্যেকটো স্তৰত প্ৰত্যেকটো গণতান্ত্ৰিকভাৱে যাতে আমি আন্দোলন কৰিবলৈ আমি সদায় বাধ্য হ'ম।